আমিনো কি ক'ম, আপোনালোকে সকলোখিনি দেখিয়ে আছে। জনতা জনাৰ্দন বুলি আমাৰ এষাৰ কথা আছে। ইতিপূৰ্বে আমাৰ আন এগৰাকী বিচাৰক অজিত বৰা ডাঙৰীয়াই কৈয়ে গৈছে, নামৰ বিচাৰ আমি কৰিব পৰা আমাৰ ক্ষমতা নাই। কথাষাৰ যে সঁচা ওলাই পৰিলে আপোনালোকে দেখিলে। আমাৰ উঠি অহা নতুন প্ৰজন্মই কিমান সুন্দৰভাৱে আজি দুজনা গুৰুৰ অপূৰ্ব সৃষ্টি বৰগীত পৰিৱেশন কৰি সকলোকে আহ্লাদিত কৰিলে। বৰ ভাল লাগিছিলে। এই স্মৃতিটো আমাৰ গোটেই জীৱনেই থাকি যাব। তথাপিও আমি দুআষাৰমান ক'বলগীয়া আছে। কোৱাখিনিৰ বাবে আগতীয়াকৈ আমি ক্ষমা বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে বৰগীত আৰু নাটৰ গীত, দুইভাগ গীতৰ মাজত পাৰ্থক্য আছে। ইয়াত যিহেতু কমিটিয়ে দিছে যে বৰগীতৰ প্ৰতিযোগিতা, আমি শুনিবলৈ পাইছোঁ কম্পিত মাধৱ নয়ন জোৰাই, নহয়নে বৰাদেউ ছাৰ? হয়নে? অৰ্জুন ভঞ্জন নাটৰ গীত। গতিকে শিক্ষকসকলে এই জ্ঞানটো দিব লাগিব যে বৰগীত বুলি যেতিয়া প্ৰতিযোগিতা ভাগ পতা হয় তেতিয়া বৰগীতেই গাব লাগিব। দ্বিতীয়তে আন এটা কথা মই ইয়াত দেখিবলৈ পালোঁ, ইয়াতেই নহয় মই অন্য ঠাইতো দেখিছোঁ। এভাগ গীত আছে ৰে শুই গোপাল পিয়াৰু। যিভাগ গীতত আমি বিশেষ গীত বুলি নধৰোঁ কেলে, ধনশ্ৰী ৰাগ ঠিকেই আছে সেইখিনিলৈকে। বৰগীতত তালৰ কথা নাই, বিভিন্ন তাল খেল দেখুৱাইছে, কিন্তু সেইটো শৰচন্দ্ৰৰ গীত য'ত ধ্বনিতা নাই। গুৰুজনা ৰচিত গীত বুলি আমি গম পাইছোঁ তলৰ গীতকেইভাগৰ পৰা। সাঁচিপতীয়া পুথিটো আমি পাইছোঁ তাত কোনো ধ্বনিতা নাই, কিন্তু শৰচন্দ্ৰৰ গীত। তাৰমানে কেলিগোপালত বিভিন্ন ধৰণৰ গীত গায়, কৃষ্ণৰ মানে বিৰহৰ গীত গায়। গোপাল পিয়াৰু, ৰে শুই গোপাল পিয়াৰু, গোটেই গীতভাগ আপোনালোকে এবাৰ যদি পঢ়ি চাই বা শুনিছে সেইভাগ গীত। মই ভাবোঁ বৰগীতৰ প্ৰতিযোগিতালৈ আহিলে এনেধৰণৰ গীত নিৰ্বাচন কৰিব নালাগে। আপোনালোকে কি ভাবে নাজানো। বৰগীত বুলিলে বৰগীত আমাৰ আছে। মহাপুৰুষ শংকৰদেৱে 37টিতকৈ বৰগীত থৈ গৈছে, 34টি। মাধৱদেৱৰ 157টি গীত থৈ গৈছে। ইমানখিনি বৰগীত থাকোঁতে আমি তাৰপৰা নিৰ্বাচন কৰিলে বেছি ভাল হয়। আন এটা কথা হৈছে সুন্দৰ পৰিৱেশন কৰিছে, তালৰ যিমান খেল দেখুৱাইছে আমাৰ কণ্ঠ সাধনাৰ দিশটো দুৰ্বল হৈ আছে। কণ্ঠ সাধনাৰ দিশত আমি হাৰি গৈছোঁ, যাৰ কাৰণে বৰগীতে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্থান দখল কৰিব পৰাকৈ হোৱা নাই। স্কেলটো নিৰ্বাচন কৰিছে ঠিকেই, কিন্তু মানে খোলে দিছে এটা আৰু বাঁহীয়ে দেখুৱাইছে এটা, গাই কোনোবা ঠাইত আমি হেৰাই গৈছোঁ, আকৌ ঘূৰি আহিব নোৱাৰা হৈছোঁ। আৰু অলপ পৰিৱেশটো মানে যিটো আধ্যাত্মিক পৰিৱেশ, শান্ত ধীৰ স্থিৰ কৰুণ, এই পৰিৱেশটোতকৈ বেছিভাগ প্ৰতিযোগীৰে মানে দেখা গ'ল এটা বিশৃংখল হুলস্থুল, উচ্চ স্বৰত যেন খুব গালি বৰগীত হ'ব তেনেকুৱা দেখিলোঁ। তেনেকুৱা হ'ব নালাগে। বৰগীত এটা আধ্যাত্মিক সংগীত, খুব শান্তভাৱেও আমি ওপৰৰ স্বৰত নোটবোৰ দেখুৱাব পাৰিব লাগে। আন এটা কথা হৈছে যে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নহয়, ওপৰলৈ যেতিয়া গৈছে ৰাম। বৰগীত সদায় স্বৰান্তভাৱে উচ্চাৰিত হয়। ৰাম শংকৰ এই স্বৰান্তৰ ঘাটবিলাক তালত দেখুৱাব পৰা নাই আৰু গাঁৱতেও মানে কেতিয়াবা খৰা মৰাকৈ গাই থৈছে। ৰাম নহয় কেতিয়াও, ৰাম শংকৰ নহয়, শংকৰ। এইবিলাক অকণমান হেৰাই গৈছে। আৰু এভাগ গীত শুনিলোঁ, উদ্ধৱ চলহু গকুলে লাই, খুব জনপ্ৰিয় গীত। মোৰ বোধেৰে বৰগীত গাবলৈ আহিলে এইভাগ গীত নিৰ্বাচন নকৰাই ভাল। এইভাগ গীত সাধাৰণতে ঝুমুৰা নাচত গীতৰ অংশত মানে এমত কল্যাণ ৰাগত, শ্ৰীৰাগত যদিও কৈছে এইটো শ্ৰীৰাগৰ গীত নহয় বুলি গৱেষকসকলে ইতিমধ্যে কৈ গৈছে বহুবাৰ। দ্বিতীয়তে হৈছে কি, আমি জানিবলৈ পাইছোঁ গৱেষকসকলৰ লগত বা বিজ্ঞজনৰ লগত আলোচনা কৰি জানিবলৈ পাইছোঁ যে গীতভাগ অদূৰ অতীতত বহুদিনৰ আগতে বৰপেটা সত্ৰত মানে ধনজ্যোতি তালখনত ঝুমুৰা নাচভাগ কোনোবা ভকতে, মাধৱদেৱো হ'ব পাৰে, লিখিত যিহেতু প্ৰমাণ নাই, এই ঝুমুৰা নাচভাগৰ তালখন আয়ত্ব কৰিবলৈ কোনোবা ভকতে, হয়তো বৰপেটা নহয় কমলাবাৰীৰ হ'ব, যে ৰাতানিতা খেতিতাওঁ ৰাতানিতা খেতিতাওঁ ৰাতানিতা খেতিতাওঁ ধিনানিতা খেতিতাওঁ ধিনা, এই তালখন যাতে আমাৰ
শৰীৰত জঠৰতা নালাগে, সেইকাৰণে এই গীতভাগকে এনেইহে গাইছিলে। কিন্তু গীতভাগে কি বুজাইছে? উদ্ধৱ চলোৰ গকুলেলাই এটা অত্যন্ত দুখৰ অনুভূতি থকা গীতত আচলতে ভকতে ক'ব নোৱাৰাকৈ খোলটো বজাই যাওঁতে গীতভাগ মানে এনেইহে অনুশীলন কৰিছিলে, কিন্তু ভাবেই যে মনৰে ভাবি পেলাই ভাল পাই কৰিছিলে। কিন্তু সেই ভাগ ইমানেই শুনিবলৈ ভাল পালে, পিছত এনেও আমি ক'বলৈ বেয়া মুকলিকৈ কমলাবাৰী সত্ৰই বহুতো ৰাগ হেৰুৱাই পেলাইছে। যিবিলাক গীতত ৰাগত বন্ধা আছে সেই ৰাগবিলাকত তেওঁলোকে নিজে বেলেগ ৰাগত বান্ধি পেলাই গায়। সেই তেনেকুৱাকৈ তেওঁলোকে শ্ৰীৰাগৰ গীতভাগ এমত কন্যান ৰাগত ধৰণজ্যোতি তালত ঝুমুৰা নাচৰ অন্তত গীতৰ নাচ বুলি আচলতে ভকতৰ মানে সৰু সৰু ভকতবিলাকক মানে নচুৱাইছিলে, যাতে ধৰণজ্যোতি তালখনত তেওঁলোকৰ গাত আহে। কিন্তু সেই গীতভাগকে ভকতৰ মাজত চৰ্চা হওঁতে সত্ৰীয়া নাচে স্বীকৃতি পালে। ঝুমুৰা নাচত এই ভাগ নাচৰ মানে মেলা গীত বুলি নাচৰ গীত বুলি ব্যৱহাৰ কৰিলে ৰামদানী অংশৰ পিছত। ইমানেই জনপ্ৰিয় হৈ গ'ল, জনপ্ৰিয় শিল্পীসকলেও গালে সুন্দৰ সুন্দৰ কণ্ঠেৰে। আৰু ধৰণজ্যোতি তাল এনেও শুনিবলৈ ভাল, গীতভাগো উঠা, কাৰণ নাচৰ গীত এনেও উঠা হ'ব। সেই ভাগকে আজি কেইবাজনো শিল্পীয়ে বৰ সুন্দৰ কণ্ঠ তেওঁলোকে গালে। মই ভাবোঁ ইমানখিনি আমাৰ ৩৬টিকে ৰাগ আছে, ইমান সুন্দৰ সুন্দৰ গীতৰ কথা আছে, তাল আছে, আমি তাৰ পৰা নিৰ্বাচন কৰি যিমানকণ জানো, মাত্ৰ আমাক 5 মিনিট সময় 6 মিনিট সময়হে দিছে, আমি সেইকণ সময়ত সেইকণকে গাওঁচোন। সেই ভাগ গীত যাতে আমি পুনৰবাৰ আকৌ ক'তো গাবলৈ চেষ্টা নকৰাই ভাল। এইখিনি কোৱাৰ বাবে মোৰ যদি কিবা দায় দোষ হৈছে ক্ষমা কৰিব। এইখিনি আমি সততে শুনিবলৈ পাইছোঁ বা আনৰ মুখতো শুনা কথাহে, মোৰ নিজৰ কথা অংশ বুলি মই দাবী কৰিবলৈ যোৱা নাই। আমি গীতৰ নিৰ্বাচন সুন্দৰভাৱে কৰি ল'ব লাগিব। তাৰপিছত আমি স্বৰ স্কেল, যিটো স্কেলটোৰ নামত মানে এক হুলস্থুল পৰিৱেশ, মানে বৰগীত যেন লগা নাই, কিবা যেন মানে আন কিবা ৰক মিউজিক, সাংঘাতিক কিবা সংগীত নিচিনাহে আজি লাগিলে। বেছিভাগৰে তেনেকুৱা হৈছে। খুব 2-1ৰহে স্কেলটো ৰাখিব পাৰিছে। আৰু নাটৰ গীত এই কম্পিত মাধৱ হৈ তেনেকৈ জনপ্ৰিয় হৈছিলে। সেই জনপ্ৰিয়তাৰ কোনোবা মিডিয়াই প্ৰচাৰ কৰিছিলে, শুনিলে, ল'ৰা ছোৱালীয়ে ভাল পালে, ৰাগভাগ এতিয়া শিকি ল'লে। শিকি লৈ বেলুৱাৰ ৰাগৰতো আন বৰগীতো আছে, বৃন্দাবনে খেলত মধুৰ মুৰাৰী, হেৰ সোমাই মধুৰ ৰংগ বনাই, দেখোৰে নয়ন দুহুভৰিৰে, বৃন্দাবনে খেলে গাইছে কোনোবা 2-1। বৃন্দাবনে ভেটলহু, ইমান সুন্দৰ সুন্দৰ গীত থাকোঁতে আমি অৰ্জুন ভঞ্জন নাটৰ গীতভাগ হয়তো নেগালেও চলি যায়। যদি গীত নাই তেতিয়াহ'লে বেলেগ কথা, আমি ৰাগভাগ ৰক্ষা কৰিবলৈকে বা গীতাংশক আমি জীয়াই ৰাখিবলৈকে গাইছোঁ। গতিকে এইবিলাক ক্ষেত্ৰত আমি অকণমান যদি সাৱধানতা অৱলম্বন কৰোঁ তেতিয়াহ'লে হয়তো বৰগীত আৰু অকণমান আগুৱাই যাব। কিয়নো আজি যদি সত্ৰীয়া নাচ ইমানখিনি ওপৰলৈ যাবলৈ পাৰে, গতিকে আমি বৰগীত ভাগক আমি যিসকলে শিকাই আছোঁ বা আমি চৰ্চা অনুশীলন কৰি আছোঁ, সেইসকলেও আমি অকণমান দায়বদ্ধতাৰে যদি এই কথাখিনি মন দিওঁ তেতিয়াহ'লে বৰগীত নিশ্চয় আৰু অকণমান আগবাঢ়ি যাব। কাৰণ আমি প্ৰত্যেকজন অসমীয়াই আমি দায়বদ্ধ আমাৰ কৃষ্টি সংস্কৃতিক লৈ। আমি প্ৰত্যেকজন অসমীয়াই যদি আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতিক লৈ যদি আমি দায়বদ্ধ, তেতিয়াহ'লে আমি এই কথাখিনিত অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগিব। আৰু কোনোৱে যদি তালখন ক'ৰবাত দিছে, বজাইছে, কিবা হাত ক'ৰবাত পৰিছে, গতিকে প্ৰথম গীত শিকিবলৈ লওঁতে স্বৰ স্কেল নিৰ্বাচন, তাৰপিছতে ৰাগত কি কি আছে, কি কি গৈছে। 3 নম্বৰতে আহিব তালৰ আৰ্যাখন পূৰা মুখস্থ কৰাই ল'ব লাগিব। তাৰপিছত আমি গীতৰ কথা অংশত সোমাওঁতে আমাৰ একেবাৰে সলসলীয়া হ'ব মই ভাবোঁ। প্ৰথম স্কেল, 2 নম্বৰতে ৰাগ, তৃতীয়তে তালৰ গামান ঘাট চুক, ক'ত ক'ত বাজি আকৌ ক'ত ক'ত শেষ হ'ব, ক'ত ক'ত সোমাব, সেইখিনি যদি মুখস্থ কৰাই লয়, আমাৰ অকণিহঁতে মুখস্থ কৰাত এনেও ভাল, তেওঁলোকৰ কোমলীয়া মন এনেও মন মগজুত সোমাই ধৰিব। সেইখিনি তেওঁলোকে আয়ত্ব কৰি ল'লে গীতৰ কথা অংশ একেবাৰে সহজ হৈ পৰিব। আৰু যদি কিবা মোৰ কোৱাত দায় দোষ হৈছে সকলোৱে যেন ক্ষমা কৰে, কাৰণ মোক মাইক্ৰফোনটো দিলে যেতিয়া মই আৰু ক'বলৈ মন গ'লেও ক'ব নোৱাৰোঁ, মুখখনো মানে কয় যে নক'লেও নোৱাৰোঁ,
খতামুখ ক'লেও লাগে ভকতৰ দুখ। গতিকে অপৰাধ ক্ষমা কৰিব আৰু মোৰ ক'বলগীয়া ইমানতে কৈ সামৰিছোঁ। কৃষ্ণ আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত যি সুদৰ্শন ভিত্তিত বৰগীত প্ৰতিযোগিতা ইতিমধ্যে সমাপ্ত হ'ল আৰু প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাত আমাক বিচাৰক হিচাপে দুআষাৰ মনৰ অনুভৱ ক'বৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াই দিছে। সকলোজনলৈ পুনৰ সেৱা জনাই প্ৰতিযোগীসকল যিসকল প্ৰতিযোগীয়ে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিলে প্ৰত্যেকজন প্ৰতিযোগীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহযোগ অবিহনে এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত নহ'লহেঁতেন। ভালেই হওক বেয়াই হওক পুৰস্কাৰ পাওক নাপাওক এইটো কথা নহয় যে সোঁতৰ বিপৰীতে এই প্ৰতিযোগীসকলে আজি মঞ্চত বৰগীত গাইছে। সোঁতৰ বিপৰীতে বুলি এইকাৰণে কৈছোঁ যে আমাৰ যি যুৱ মানসিকতা, আমাৰ ল'ৰা ছোৱালী মোবাইলৰ পৰা আদি কৰি আমি যি শিক্ষাৰে শিক্ষিত হৈছোঁ বৰ্তমান, আমাৰ পাশ্চাত্য সংগীতৰ কথা বতৰা আচৰণ এইবোৰত আমি পাশ্চাত্য যি সংস্কৃতি, এই সংস্কৃতিলৈ আমাৰ মনবোৰ ধাৱমান হৈছে যুৱ মানসিকতা ছাত্ৰ ছাত্ৰীসকলৰ। কিন্তু এই অনুষ্ঠানটিয়ে বৰগীত প্ৰতিযোগিতা, কালিলৈ সত্ৰীয়া নাচৰ প্ৰতিযোগিতা হ'ব, সোঁতৰ বিপৰীতে বৰগীত প্ৰতিযোগিতা অংশগ্ৰহণ কৰি ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰিলে। ইতিমধ্যে মোৰ দুটা কথাত মোৰ অনুভৱ আছিলে প্ৰতিযোগীক ক'বলৈ, যি দুটা কথা ইতিমধ্যে আমাৰ অনুধৃতি বাইদেৱে আপোনালোকৰ আগত অৱগত কৰিলে। কৈছে যে মই পৰিৱেশন কৰিব লগা বৰগীতটি বেলোৱাৰ আগৰ বৰগীত পৰিৱেশন কৰিব খোজা বৰগীতটি বেলোৱাৰ আগৰ ৰূপক তালত গাম, কিন্তু গীতটো গাইছে অৰ্জুন ভঞ্জন নাটৰ অংকীয়া গীত। গতিকে অকণি অকণি শিশুসকলে পৰিৱেশন কৰোঁতে তেওঁলোকেতো নিজে ভুল কৰা নাই, যি হয়তো তেওঁলোকক শিকোৱা দায়িত্ব লৈছে, তেওঁলোকে সেই যেনেধৰণে কৈছে তেনেধৰণে ইয়াত বক্তব্য মানে পৰিৱেশন কৰিছে। গতিকে ভৱিষ্যতলৈ সেইখিনি শুদ্ধ কৰি দিব। বৰগীত ঢেৰ আছে গাব পৰা। ঠিক তেনেকৈ শ্ৰীৰাগৰ যিটো গীত, সেইটো গীত ইতিমধ্যে আমি গাই কলেজত পঢ়ি থাকোঁতে ঢেৰ প্ৰথম পুৰস্কাৰ পালোঁ। কিন্তু কথা হ'ল পাছত আমাৰ এই বৰগীত সম্পৰ্কত যিসকল বিজ্ঞ লোক, সেই বিজ্ঞ লোকসকলৰ লগত আলোচনা কৰি বা আমাক দিয়া তেখেতসকলে যিখিনি উপদেশ, সেই উপদেশত এই বৰগীত ভাগ শ্ৰীৰাগৰ বৰগীত নহয়, এমত কল্যাণ ৰাগত ইতিমধ্যে কমলাবাৰী বা বৰপেটা সত্ৰই এনেধৰণে পৰিৱেশন কৰাৰ ফলত আৰু ই অতি জনপ্ৰিয় হোৱাৰ কাৰণে সকলোৱে আদৰি লয়। কিন্তু এই বৰগীতটি সেইটো সুৰত এমত কল্যাণ ৰাগত গাব নালাগে। শ্ৰীৰাগৰ নিৰ্দিষ্ট সুৰ আছে, সেই সুৰত সেই ৰাগত এই বৰগীতটি গাব পাৰিব, একো অসুবিধা নাই। কিন্তু এই সুৰটোত যাতে গাব নালাগে তাৰ কাৰণে মই কথাটো ক'ম বুলি ভাবি থকা কথাটো ইতিমধ্যে বাইদেৱে ক'লে, পুনৰাবৃত্তি নকৰোঁ। আমাক মাতি আনি আপোনালোকৰ আগত চিনাকি হ'বৰ কাৰণে এইকণ সুবিধা দিলে, সন্মান জনালে। আমি সিমানৰ মানুহ নহয়। আগতে কৈছোঁ যে গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি কি জানো, বৰগীতসমূহে আমাৰ এতিয়ালৈকে সকলো ৰাগেই আমাৰ আয়ত্তলৈ অহা নাই। গতিকে আমি বিচাৰ কৰিবলৈ আহিছোঁ এই অনুষ্ঠানৰ অনুৰোধ ৰক্ষা কৰি সাধ্যানুসাৰে আমি এইখিনি কৰিবলৈ যাওঁতে আমাৰ অজ্ঞাতে হোৱা দুখ ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি ভৱিষ্যতে এই সোণালী জয়ন্তী এই অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ। শতবৰ্ষ গৰকক আৰু অনুষ্ঠানটি অতি সুন্দৰভাৱে আগবাঢ়ি যাওক। যি বিভিন্ন কাৰ্যসূচী হাতত লৈছে, সকলো অনুষ্ঠান যাতে সুচাৰুৰূপে সম্পন্ন হয় আৰু আপোনালোকৰ সকলোৰে সহযোগিতা আশা কৰি সকলোকে মই পুনৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। এই ফলাফল ঘোষণা কৰিম, সকলোৱে যেন আমাক নিৰ্দোষী বুলি মান্যতা দি সকলোৰে চৰণত সেৱা জনাই আমি ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ। এই ক শাখাৰ প্ৰতিযোগিতা ফলাফল প্ৰথম স্থান দেৱলীনা দেউৰী বৰ সুন্দৰ গাইছে, ৰাগ তাল বৰ ধুনীয়া হৈছে।
এইগৰাকী বৰ সৰু ছোৱালী, তেওঁ ভাল গাইছে। আৰু দ্বিতীয়তে বৃষ্টিপ্ৰিয়া গগৈ, আৰু তৃতীয়তে অনুষ্কা আলফুল শইকীয়া, আৰু চতুৰ্থ পিয়াক্ষী কাকতি, আৰু উদগনি হিচাপে চাউখং গগৈ। এইকেইজনে আজি আমি এইকেইজনকে নিৰ্বাচন কৰিলোঁ আৰু আপোনাক সবে এইসকলক স্বীকৃতি দিব। দ্বিতীয় শাখাটো খ শাখা, প্ৰথম লক্ষীপ্ৰিয়া দিহিঙীয়া, দ্বিতীয় সুৰজিৎ পাটৰ, তৃতীয় শ্যামন্তিকা বৰদলৈ, আৰু চতুৰ্থ গংগোত্ৰী চাংমাই। এইকেইজনেই হ'ল এই শাখাটোত বিশেষকৈ ছাত্ৰ ছাত্ৰী কম হোৱাৰ হেতুকে আমি এই উদগনি যদি আপোনালোকে কাৰোবাক দিব বিচাৰে বা নিচুকনি আপোনালোকে কাৰোবাক দিব বিচাৰে, তেতিয়াহ'লে আমি এই নামটো ভৰাই দিব পাৰিম, যদি সমিতিয়ে দিওঁ বুলি ভাবে।